chapter 5 the fundamental unit of life the biology portion amar etu first chapter hoy ei chapter to ami study korim thora jikono living organism hok human being hok animal hok plants hok egutei buror fund life or living organism ase tar fundamental unit to ki hoy etu ami study korim এই details ji ei chapter to so fundamental unit of life to hor amar cell আমার লিভিং বিগ যিকোনো লিভিং বিগ হল নন লিভিং হক মাইক্রো অর্গানিজম হক বা তোমার ডাঙৰ এনিমেল হক সবৰে এটা বেসিক ফান্ডামেন্টাল ইউনিট আছে সবৰে এটো হল তোমাৰ সেল যেটো সব প্ল্যানেটতে থাকে সব প্লান্টতে থাকিব সব এনিমেলৰ থাকিব সব হিউম্যান বিংতে থাকিব সব লিভিং এভৰি লিভিং বিংতে থাকিব এটো হল সেল আৰু এই সেল ফাৰ্স্ট ওয়ার্ডটো ইউজ কৰিছিলে এজন সাইন্টিস্ট নাম হল ৰবাৰ্ট হুক এজন হল ৰবাৰ্ট হুক এজন সাইন্টিস্টে ফার্স্ট টাইম ৰবাৰ্ট হুকে এই সেলটো এই টার্মটো কয়েন কৰিছিল ফার্স্ট টাইম ইউজ কৰিছিলে এটো তো কেনেকে গম পাইছিলে যে কি সেল আছে আমাৰ বডি লিভিং অৰ্গানিজমত সেল থাকে তো গছ এডৰ বাৰ্ক যোনটো সাৰ আছে স্কিনটো গছৰ স্কিনটো যোনটো বাৰ্ক বুলি কোৱা হয় বাৰ্ক এটা আনি আন্ডাৰ মাইক্ৰোস্কোপ অবজাৰ্ভ কৰিছিলে মাইক্ৰোস্কোপ অবজাৰ্ভ কৰাৰ পিছত তো দেখিলে যে এইটো স্কিনটো যোনটো বাৰ্কটো এনেকুৱা কিছুমান সেল টাইপ স্ট্রাকচারের বনোৱা আছে এনেকুৱা কিছুমান ব্লক টাইপ স্ট্রাকচারের বনোৱা আছে ভিতৰত এনেকুৱা কিছুমান ব্লক টাইপ স্ট্রাকচার আছে ওকে এই ব্লক টাইপ স্ট্রাকচারবোৰকে কোৱা হয় সেল এটো ইন্ডিভিজুয়াল সেল এটো এটা সেল এটো এটা সেল এটো এটা সেল তো সেলৰ একচুয়াল রিটার্ন মিনিং হল এটা ব্লক বা সেল মানে হল যোনটো এটা ঘৰ এটা রুম সো এনেকে হিকাৰটো নামটো দিলে সেল লিভিং বিঙৰ যোনটো ভিতৰৰ যোনটো বস্তু পালে তো আন্ডাৰ মাইক্ৰোস্কোপ নাম দিলে সেল এনেকুৱা ব্লক টাইপ থাকে কম্পোনেন্ট থাকে যোনটো আন্ডাৰ মাইক্ৰোস্কোপে অবজাৰ্ভ কৰা আমি নেকেড আইটো দেখা নাপাওঁ আমি যদি আমাৰ হাতত যদি মাইক্ৰোস্কোপ লগাই দিওঁ হাতত যদি মাইক্ৰোস্কোপ লগাই চাওঁ যদি তাতে আমি এনেকুৱা টাইপ স্ট্ৰাকচাৰ দেখা পাওঁ ওকে তাৰপিছত যেতিয়া ৰবাৰ্ট হুকে স্ট্ৰাকচাৰটো ডিজাইন কৰি ডিস্কভাৰ কৰিলে তাৰপিছত বেলেগ সাইন্টিস্টে আৰু ৰিসাৰ্চ কৰাৰ আৰু ভিতৰত সোমালে তাৰপিছত সেলৰ ভিতৰত কি কম্পোনেন্ট থাকে সেইবোৰ ষ্টাডি কৰিলে আমি আজি আমাৰ এই ক্লাছত সেইবোৰ কম্পোনেন্ট ডিটেইলছত ষ্টাডি কৰিম ওকে সো আমি গম পালো যে এতিয়ালৈ ক্লিয়াৰ হ'ল যে আমাৰ লিভিং অৰ্গানিজম সেলেৰে বনোৱা আছে আমি এটা এক্সপেৰিমেন্ট কৰি চাওঁ কি কেনেকুৱা হ'ব পাৰে সেলটো সো আৰু তোমালোকে এক্সপেৰিমেন্ট নিজে কৰি চাব পাৰা সো কেনেকৈ কৰে তাৰ কাৰণে এটা ভিডিও চাই লওঁ এটা আমি অনিয়নৰ সেলটো চাম এটা আমি অনিয়ন লৈছো পিয়াজ এটা লৈছো পিয়াজটো আমি ডাইসেক্ট কৰিছো দুটা ভাগত কাট কৰি দিছো কাট কৰাৰ পিছত কি কৰিলো এটা সৰু লেয়াৰ এটা লৈ আহিলো আৰু এটো আন্ডাৰ মাইক্ৰোস্কোপ আমি অবজাৰ্ভ কৰিম তাৰ কাৰণে আমি এখন গ্লাস স্লাইডত এই লেয়াৰটো থৈ দিছো তাৰ ওপৰত আমি তাৰ পৰা একদম স্লাইড লেয়াৰ এটা উলাই লৈ আহিছো আমি গ্লাস স্লাইডত থৈ দিম তাতে আমি অলপ few drops of water spray তাতে পেলাই স্প্ৰেড কৰি দিম তাৰ পিছত এটা সেপাৰেট সলিউশন দিম সলিউশনটো কিয় দিব লাগে যাতে আমি ভালকৈ অবজাৰ্ভ কৰিব পাৰো আন্ডাৰ মাইক্ৰোস্কোপ কালাৰ ফৰ্মত আহি যায় মানে কালাৰ ফৰ্মত নাহিব সলিউশনটো নেদিলে এটা ঠিক আছে এটা সলিউশন দিলো আৰু গ্লাস ভালকৈ স্লাইড কৰি দিলো তাৰ পৰা আৰু এখন গ্লাস স্লাইড দিলো এটা আমি আন্ডাৰ মাইক্ৰোস্কোপ অবজাৰ্ভ কৰিম এটা মাইক্ৰোস্কোপৰ আন্ডাৰত লৈ আহিলো তলত লৈ আহিলো যেতিয়া আমি মাইক্ৰোস্কোপ অবজাৰ্ভ কৰিলে আমি দেখিম যে এনেকুৱা টাইপৰ এটা স্ট্ৰাকচাৰ ফৰ্ম হৈছে এনেকুৱা টাইপৰ এটা স্ট্ৰাকচাৰ দেখা পাম এইটোকে হোৱা হয় সেল এইটো এটা সেল এইটো এটা কম্পোনেন্ট অফ সেল হয় এইটো এটা সেল এইটো এটা এনেকুৱা সেল হয় যেনে ব্লক হয় এইটো এটা ব্লক হয় এই ব্লকবোৰকে কোৱা হয় সেল ওকে সো এইবোৰ বস্তু আমাৰ লিভিং অৰ্গানিজমটো এনেকৈ সেলেৰে বনোৱা হৈ আছে নেক্সট আমাৰ তাতে যিবোৰ লিভিং অৰ্গানিজম এক্সিষ্ট কৰে সেইটো তাতে দুটা টাইপৰ সেল থাকে দুটা টাইপৰ অৰ্গানিজম থাকে ইন দ্য ওয়াৰ্ল্ড এটা হ'ল ইউনিসেলুলাৰ অৰ্গানিজম এইবোৰ ইউনিসেলুলাৰ অৰ্গানিজম কি হয় এমিবা ইউনিসেলুলাৰ অৰ্গানিজম ইউনিসেলুলাৰ মানে কি হয় এটাই সেল থাকে বেলেগ আটকে বেছি সেল নাথাকে আৰু থাকে মাল্টিসেলুলাৰ অৰ্গানিজম কি হয় হিউম্যান বিং তাতে বহুত বেলেগ ধৰণৰ সেল থাকে বা গছত বহুত বেলেগ ধৰণৰ সেল থাকে তো এইটো কোৱা হয় মাল্টিসেলুলাৰ অৰ্গানিজম ওকে নেক্সট আমি সেলৰ স্ট্ৰাকচাৰটো ষ্টাডি কৰো কেনেকুৱা হয় সেলৰ ভিতৰত বহুতটা কম্পোনেন্ট থাকে বহুত পাৰ্ট থাকে সেই গোটেইকেইটা পাৰ্ট কেইটা ইন্ডিভিজুৱেলি এটা ষ্টাডি কৰিম সো এইটো হল তোমাৰ সেল হয়
এতিয়া যেতিয়া আমি সেলটো যে মাইক্ৰোস্কোপ ইলেক্ট্ৰন মাইক্ৰোস্কোপ যেটো হাইলি সফিষ্টিকেটেড মাইক্ৰোস্কোপ যেটো অবজাৰ্ভ কৰো তেতিয়া আমি এটা সেলটো এনেকুৱা টাইপৰ দেখা পাওঁ তাৰ ভিতৰত বেলেগ বেলেগ কম্পোনেন্ট থাকে সেই কম্পোনেন্ট কি হয় এটা এটাকে আমি এতিয়া ডিসকাস কৰিম সো ফাৰ্স্ট ডিসকাস কৰিম প্লাজমা মেমব্ৰেন অৰ সেল মেমব্ৰেন এই যেটো মেমব্ৰেন আছে এইটো আউটাৰ লেয়াৰ এইটো দেখিছা এইটো আউটাৰ লেয়াৰ এইটো লেয়াৰটো এই লেয়াৰটো এই কভাৰিংটো তোমাক কোৱা হয় প্লাজমা মেমব্ৰেন অৰ সেল মেমব্ৰেন এটো কি হয় ইয়াৰ বিষয়ে আমি ডিটেইলছত ষ্টাডি কৰিম সো প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন তোমাৰ হ'ল এটা আউটাৰমোস্ট কভাৰিং অফ দা সেল এটো আউটাৰমোস্ট সেলটোৰ এটো হ'ল তোমাৰ প্লাজমা মেমব্ৰেনটো যোনটো সেলটোৰ এটো তুমি জুম কৰিবা আন্ডাৰ মাইক্ৰোস্কোপ দেখুৱা হৈছে যোনটো কভাৰিংটো হয় এটো সেল হয় এই সেলৰ যোনটো কভাৰিং হয় এটো কোৱা হয় আউটাৰমোস্ট কভাৰিংটো কোৱা হয় তোমাৰ প্লাজমা মেমব্ৰেন আৰু এই সেলটোক সেপাৰেট কৰি ৰাখে ফ্ৰম দা আদাৰ কম্পোনেন্ট সেলৰ ভিতৰত যিবোৰ কম্পোনেন্ট আছে এই সেলটোৰ ভিতৰত যিবোৰ কম্পোনেন্ট আছে সেইটো যাতে বাহিৰত গুচি নাযায় তাকে সেপাৰেট কৰি ৰাখে বাহিৰৰ কম্পোনেন্ট এনভায়ৰনমেন্টেল লগত আৰু এইটো প্লাজমা মেমব্ৰেনটো তোমাৰ is flexible হয় আৰু is made up of organic molecules called lipids and proteins lipid আৰু proteinৰে এই লেয়াৰটো এই কভাৰটো বনোৱা থাকে এইটো হ'ল তোমাৰ প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন এইটো তোমাৰ কভাৰিংটো এইটো তোমাৰ লিপিড বা প্ৰটিনেৰে বনোৱা থাকে নেক্সট ইয়াত প্ৰসেস অফ অসমোসিস আৰু ডিফিউজন হয় ডিফিউজন আৰু অসমোসিস ডিফিউজন কি টাইপ ডিফিউজন মানে কি আমি চেপ্টাৰ ষ্টাডি কৰিছিলো যেটা গ্যাস এটা ট্ৰেভেল কৰে ডিফিউজ কৰি যায় ফ্ৰম one membrane to one side to other side এটা কি হয় কার্বন ডাই অক্সাইড প্রডিউস হয় কার্বন ডাই অক্সাইড গুড এটা থ্রু দিস মেমব্রেন ডিফিউজ ওলাই আহে অক্সিজেন ফ্রম দ্য অ্যাটমস্ফিয়ার ই ডিফিউজ হৈ যায় ইয়াৰ পৰা থ্ৰু পিটা সেললৈকে গুচি যায় অক্সিজেন কিয় লাগে বহুত কাম কৰিব কাৰণে সেলৰ এক্টিভিটি কৰিব কাৰণে অক্সিজেন লাগে এই অক্সিজেন থ্ৰু দিস মেমব্রেন ডিফিউজ হৈ গুচি যায় ওকে নেক্সট এটা অসমোসিস অসমোসিস মানে কি হয় এটা গ্যাস ডিফিউজ হৈ গম পাও আৰু অসমোসিস মানে কি হয় এটা লিকুইড কম্পোনেন্ট যেটা এর ভিতৰত সোমাব এটা কোৱা হয় অসমোসিস অসমোসিসৰ বিষয়ে ডিটেইলছত আৰু এবাৰ ষ্টাডি কৰি আছো অসমোসিস মানে কি হয় ইজ আ process by which water molecules of a solvent tend to pass through a semi permeable membrane এই যেটো আমি semi permeable এই যেটো প্লাজমা মেমব্রেন ডিসকাস কৰিলো এটা এই প্লাজমা মেমব্রেনটো semi permeable membrane বুলি কোৱা হয় semi permeable membrane semi permeable মানে কি সেই মানে কি পারমিয়েবল মানে কি যেটো পারমিশন দিয়ে এর সেমি পারমিয়েবল মানে কি আধা পারমিশন দিয়ে মানে সব পারমিশন নিদিয়ে সব কম্পোনেন্ট বা সব মলিকুল ভিতৰত সোমাব নিদিয়ে কি কিছু সিলেক্টেড টাইপ সোমাব পাৰে কেনেকে পাৰে বাই দা প্ৰসেস অফ অসমোসিস এই অসমোসিস প্ৰসেসটো কি হয় তাকে আমি চাই লওঁ যেতিয়া সাপোজ আমি দুটা সলিউশন লৈছো গ্লাছত ঠিক আছে আৰু এটা সেমি পারমিয়েবল মেমব্রেন এখন ৰাখি দিছো এটো গ্লাছ হয় ইয়াতে দুটা সেপাৰেট কৰি দিছো দুটা কম্পোনেন্ট এটাখন মাজত সেমি পারমিয়েবল মেমব্রেন দিছো ইয়াতে প্ৰথম ফাৰ্স্ট এইটো সাইডত কি দিছো এইটো সাইডত ওয়াটার ৰাখিছো ডাইলুট ওয়াটার সলিউশন ওয়াটার ৰাখিছো আৰু এটা ৰাখিছো কনসেন্ট্ৰেটেড সুগার সলিউশন মানে সুগাৰৰ চেনি সলিউশন এটা ৰাখি দিছো ঠিক আছে ইয়াতে ওয়াটার কম আছে ওয়াটার এটো কি সলিউশন কি থাকে আমি জানো আগতে ষ্টাডি কৰিছিলো সলিড থাকে প্লাস সলভেন্ট থাকে ঠিক আছে ইয়াতে সলভেন্টটো কমকে ৰাখি দিছো যোনটো লিকুইড ওয়াটার মলিকুলস যেটা সলভেন্ট হয় ওয়াটার কমকে ৰাখিছো আৰু সলিড বেছিকে ৰাখিছো সো এটা কি হ'ব ইয়াত যেটা ওয়াটার মলিকুলস কম আছে তো এই সেমি পারমিয়েবল মেমব্রেনছৰ পৰা কি কৰিব ইয়াৰ পৰা ওয়াটার মলিকুলস এই সাইডৰ পৰা ওয়াটার মলিকুলস ইয়াত কম আছে এই সাইডৰ পৰা ওয়াটার মলিকুলস ইয়াত ট্ৰেভেল কৰিব ঠিক আছে এই সাইডৰ পৰা ওয়াটার মলিকুলস ইয়াত ট্ৰেভেল কৰিব বাই থ্ৰু দিস এই প্ৰসেসটোকে কোৱা হয় অসমোসিস by through this semi permeable membrane water molecule itu side पर itu side travel करो कारण এতে ওটা water molecules কম আছে ওকে ঠিক সেলটো তেনেকুৱা হয় সেলৰ দুটা পার্ট একটা সাপোজ মই এখন সেল লৈছো এটা সেল লৈছো তোমাৰ semi permeable membrane ইয়াত যদি water molecules বেছি থাকে আৰু ইয়াত যদি কম থাকে সেলত ঠিক আছে সেলৰ ভিতৰত water molecules কম আছে বাহিৰ যদি water molecules বেছি আছে তেতিয়া কি হ'ব water molecules through this semi permeable membrane সেলত ট্ৰেভেল কৰিব সেলত সোমাই যাব আৰু একে কোৱা হয় হাইপোটনিক সলিউশন হাইপোটনিক মানে কি হ'ল যত যেতিয়া ওয়াটার মলিকুল সেলৰ বাহিৰৰ এনভায়রনমেন্টত বেছি থাকে আৰু এটা সেলত সোমাই যায় আৰু এটা সমান থাকে ইয়াতে যিমান আছে ইয়াতে সিমান ওয়াটার মলিকুলস আছে এনভায়রনমেন্টত যিমান আছে এটমস্ফিয়ার আউটাৰ সেলটোৰ বাহিৰত যিমান আছে সেলৰ ভিতৰত যিমান ওয়াটার মলিকুলস আছে তেতিয়া তাক কোৱা হয় আইসোটনিক ঠিক আছে
আৰু যদি সাপোজ ধৰি লয় ইয়াতে সেলটোৰ ভিতৰত আমাৰ সলিউশন বেছি আছে ওয়াটাৰ মলিকুল বেছি আছে বাহিৰত কম আছে তেতিয়া কি হ'ব সেলৰ পৰা ওয়াটাৰ মলিকুল বাহিৰত গুচি যাব ইয়াকে কোৱা হয় তোমাৰ হাইপাৰটনিক ঠিক আছে এই টাৰ্মছবোৰ মনত ৰাখিব সো এনেকৈ বাই দিস প্ৰসেস অফ অসমোসিস ওয়াটাৰ মলিকুলস ট্ৰেভেল কৰে ফ্ৰম সেল টু আৰু টু সেল সেলৰ বাহিৰতো গুচি যায় ওয়াটাৰ মলিকুলস আৰু সেলৰ ভিতৰতো সোমাই যায় বাই দ্য প্ৰসেস অফ অসমোসিস এটা তোমালোকে ফৰ এক্সাম্পল প্ৰ্যাকটিক্যাল এক্সাম্পল ৰব পৰা ৰেজিন বা কিসমিস বা ডাল চানা ডাল বা কাবুলি চানা এইবোৰ যেতিয়া তুমি ৰাতি তিয়াই ৰাখা গ্লাছত যদি চানাবোৰ বা কিসমিস তিয়াই ৰাখা কি দেখিব ৰাতিপুৱা কি দেখিব সেইবোৰ ফুলি থাকে সেইবোৰ কিয় ফুলি থাকে ইটস বিকজ তাতেও অসমোসিস হয় তাতে কি হয় কিসমিসত কি হয় ওয়াটাৰ মলিকুল কিসমিসত কি হয় ভিতৰত ওয়াটাৰ মলিকুলস কন্টেন্ট কম আছে বাহিৰত ওয়াটাৰ মলিকুলস যোনটো ভিজাই ৰাখিব তাত ওয়াটাৰ মলিকুলস বেছি আছে সো বাহিৰৰ পৰা ওয়াটাৰ মলিকুলসবোৰ ভিতৰত সোমাই যায় ওকে সো একে কোৱা হয় তোমাৰ অসমোসিস সো প্লাজমা মেমব্ৰেন কি হল আমি গম পালো নেক্সট এটা বেলেগ কম্পোনেন্ট স্টাডি কৰি সেকেন্ড কম্পোনেন্ট স্টাডি কৰো এটা হল তোমাৰ সেল ওয়াল মানে হল ইটো হল প্লাজমা মেমব্ৰেন আৰু এই বাহিৰৰ যোনটো লেয়াৰ হয় এক কোৱা হয় সেল ওয়াল এটোকে ইয়াৰ বিষয়ে ডিটেইলছ স্টাডি কৰো The cell wall lie outside the plasma membrane. আমি গম পালো এটো হল তোমাৰ প্লাজমা মেমব্ৰেন যদি হয় ইয়াৰ বাহিৰৰ যোনটো লেয়াৰ থাকে এই বাহিৰৰ লেয়াৰটো কোৱা হয় সেল ওয়াল আৰু প্লান্টৰ সেল ওয়ালটো মেইনলি কম্পোজ হয় সেলুলোজেৰে বনোৱা থাকে সেলুলোজ এটা কম্পোনেন্ট হেতৰে প্লান্টৰ সেল ওয়ালটো বনোৱা থাকে গছৰ আৰু when a living plant cell lose water through osmosis there is increase or contracting of contents এটা চোৱা যেতিয়া অসমোসিস হলে ইয়াৰ পৰা কি হ'ব ওয়াটাৰ লুজ কৰিব বাহিৰত সাপোজ সলিউশন কন্টেন্ট বেছি আছে ওয়াটাৰ সলভেন্ট ওয়াটাৰ মলিকুল বেছি আছে ইয়াৰ পৰা ওয়াটাৰ মলিকুল ওলাই যাব সো এনেকে তোমাৰ ওয়াটাৰ যেতিয়া ওলাই যাব তেতিয়া এই সিনকেজ হৈ যায় ওয়াটাৰ পানী গুচি গৈ আছে ঠিক আছে পাছে পানী গুচি যোৱাৰ কাৰণে ওয়াটাৰ মলিকুলবোৰ ওলাই যোৱাৰ কাৰণে কি হৈছে ইয়াৰ সাইজটো শ্ৰিংক হৈ গৈছে দেখিছানে ইয়াৰ সাইজটো শ্ৰিংক হৈ গৈছে এনেকে সৰু হৈ গৈছে ঠিক আছে এই প্ৰসেসটো কোৱা হয় তোমাৰ প্লাজমোলাইসিস এই সেল ওয়ালে কি কৰে তোমাৰ সেই কন্ট্ৰাক্ট হৈ তোমাৰ সেই নিজৰ জায়গা ৰাখি থৈ দিয়ে এই সেল ওয়ালটো কি কৰিছে এই সেল ওয়াল হয় এটো তোমাৰ কন্ট্ৰাক্ট হৈ গৈছে সাইজটো কমি গৈছে ওয়াটাৰ মলিকুল ৰিলিজ কৰাৰ কাৰণে সি তাক এটা জায়গাত ৰাখি থৈ দিছে বেলেগত যাব দিয়া নাই নেক্সট সেল ওয়াল পারমিট সেলস Next cell wall permit a cell of plant, fungi and bacteria to withstand very dilute hypotonic solution. It suppose cell to eta cell hoy to bahir joto solution ase bahut dilute hoy. Eta ki hobo bahut dilute solution bahut dilute hoy bahut patol hoy eta ki hobo water molecules bor yate bhitor homo para chesta koribo. Ei cell to bhitor homo chesta koribo by the process of osmosis. Eta ki hoy solution bahut dilute hoy water molecule humai thakibo aru eta time ki hibo সময় এনেকুৱা হ'ব পাৰে কি সেলটো বাৰ্ষ্ট হৈ যাব পাৰে বাট এনেকুৱা নহয় তাক প্ৰিভেন্ট কৰে এই সেল ওয়ালটো তাৰপিছত এইটো বাহিৰত যোনটো সেল ওয়াল আছে মেমব্ৰেনটোৰ বাহিৰত এই সেল ওয়ালটো প্ৰটেক্ট কৰে ফ্ৰম দিস টু হ্যাপেন ওকে সো প্লাজমা মেমব্ৰেন আমি ডিসকাস কৰিলো সেল ওয়াল ডিসকাস কৰিলো এটা আমি নেক্সট ডিসকাস কৰিম নিউক্লিয়াছ সো সেলৰ ভিতৰত এইটো পাৰ্ট কোৱা এইটো হয় তোমাৰ নিউক্লিয়াছ আৰু নিউক্লিয়াছটো হয় তোমাৰ সেন্টাৰ মোস্ট ৰিজন মেইন প্ৰাইমাৰী ফাংচন प्राइमरी ऑर्गेनिज হয় তোমাৰ যোনটো তোমাৰ গোটেইখিনি কন্ট্ৰোল কৰে প্ৰাইমাৰী ডিভাইস হয় ফাংচন হয় কি গোটেই সেলটো গোটেইখিনি কন্ট্ৰোল কৰি থাকে এই নিউক্লিয়াছটো গোটেই কন্ট্ৰোল কৰে এটা সোৱা নিউক্লিয়াছৰ ভিতৰত এনেকৈ কিছুমান স্ট্ৰেন্ডেড স্ট্ৰাকচাৰ থাকে কিছুমান স্ট্ৰাকচাৰ থাকে এই স্ট্ৰাকচাৰটো কোৱা হয় ক্ৰোমোজোম এই কোৱা হয় ক্ৰোমোজোম আৰু ক্ৰোমোজোমৰ এই যোনটো স্ট্ৰেন্ড থাকে দেখিছানে এই স্ট্ৰেন্ডবোৰ দেখিছা এই কিছুমান লাইন সিধা লাইন দেখিছা এই একেটা লাইন কেটা হল একেটা লাইন এক কোৱা হয় জিন কোৱা হয় এই কি কৰে তোমাৰ হেৰিডিটি ক্যাৰেক্টাৰ ক্যাৰি কৰে আৰু এই জিনটো তোমাৰ বনোৱা হয় ডিএনএ মলিকুলছে বনোৱা হয় ডিএনএ হল ডিঅক্সিৰিবোনিউক্লিক এসিড ই মানে হেৰিডিটি ক্যাৰেক্টাৰ ক্যাৰি কৰে এটা সোৱা আমি যেতিয়া কৰবাৰ লৰা ছোৱালী দেখো বা তেতিয়া কওঁ যে হি দেখাত মাকৰ নিচিনা আছে বা ই দেখাত দেউতাকৰ নিচিনা আছে ঠিক আছে আমি কওঁ না এনেকে কিয় কওঁ তাৰ পেৰেন্টছৰ যোনটো ক্যাৰেক্টাৰ থাকে সেই ক্যাৰেক্টাৰটো এটা চাইল্ডৰ লৰা ছোৱালীলৈকে লৈ আহে by this chromosome এই ক্ৰোমোজোমে লৈ আহে এই ক্ৰোমোজোমৰ ক্যাৰেক্টাৰটো ক্যাৰি কৰি লৈ আহে ইয়াক কোৱা হেৰিডিটি ক্যাৰেক্টাৰ ক্যাৰি কৰে আৰু ক্যাৰেক্টাৰ ক্যাৰি কৰে এই জিনে ক্যাৰি এই জিন যোনটো থাকে জিনে সেই ক্যাৰেক্টাৰবোৰ ক্যাৰি কৰি লৈ আহে বা কিছুমান মানুহ কওঁ যে দেখাত সি তাৰ হেবিটবোৰ পুৰা দেউতাকৰ নিচিনা হয় বা তাৰ হেবিটবোৰ পুৰা মাকৰ নিচিনা হয় কিন্তু আমি কিয় ক'ব পাৰো যাতে বিকজ মাকৰ যোনটো ক্যাৰেক্টাৰ আছে সেই ক্যাৰেক্টাৰটো ল'ৰা ছোৱালীত আহি যায় বাই থ্ৰু দিস জিন এই জিনেৰে আহি যায় ওকে
সো এই হয় নিউক্লিয়াস নিউক্লিয়াসৰ মেইন যোনে ফাংচনটো সেলৰ পাৰ্টি ফাংচনটো পুৰা কন্ট্ৰোল কৰি ৰাখে ওকে নিউক্লিয়াস স্টাডি কৰিলো আমি এটা নেক্সট পাৰ্ট স্টাডি কৰিম সাইটোপ্লাজম সাইটোপ্লাজম মানে হ'ল তোমাৰ ইয়াৰ ভিতৰত যোনটো সেলৰ ভিতৰত যোনটো ফ্লুইড থাকে এই যোনটো ইয়াৰ ভিতৰত এইটো খালি স্পেস নহয় এইটো এটা ফ্লুইড থাকে এই ফ্লুইডটো কোৱা হয় সাইটোপ্লাজম আচ্ছা এই যোনটো ফ্লুইড থাকে এই ফ্লুইডটো কোৱা হয় সেলৰ ভিতৰত এই ফ্লুইডটো কোৱা হয় সাইটোপ্লাজম ই মানে কি কৰে বাকি মুভমেন্ট কৰাত ইজি কৰে বাকি যে সেলৰ যিবোৰ পাৰ্ট আছে এই পাৰ্টবোৰ পাৰ্টিকেল পাৰ্টবোৰ মুভমেন্ট কৰাত সুবিধা কৰে ইজি কৰি একে সাইটোপ্লাজমটো দৰকাৰ নেক্সট আমি প্লাজমা মেমব্রেন সেল ওয়াল নিউক্লিয়াস সাইটোপ্লাজম স্টাডি কৰিলো লাষ্ট স্টাডি কৰিম সেল অৰ্গানেলিস মানে কি হয় সেলৰ ভিতৰত সেল অৰ্গানেলিস কিছুমান পাৰ্ট আইট থাকে এটা সেল অৰ্গানেলিস বহুত টাইপৰ থাকে এটো হল কিছুমান থাকে কি থাকে মানে এটা সেল অৰ্গানেলিসৰ মেইন ফাংচন হল বেলেগ ফাংচন কৰা কিছুমানৰ কাম হল protein molecules বনোৱা কিছুমান মানুহৰ কন্ট্ৰোল কৰি ৰাখা কিছুমান কাম হল সেল টু সেফ কৰি ৰাখা বচাই ৰাখা ওকে সেল অৰ্গানেলিস বেলেগ পাৰ্ট থাকে বেলেগ পাৰ্টৰ বেলেগ কাম থাকে সো ইন্ডিভিজুয়ালি আমি এটা পাৰ্ট স্টাডি কৰিম সেলৰ কি পাৰ্ট থাকে এন্ডোপ্লাজমিক ৰেটিকুলাম গলগি এপাৰেটাস লাইজোজোমস মাইটোকন্ড্রিয়া প্লাস্টিডস ভেকুয়েলস এই বেলেগ পাৰ্ট থাকে আৰু ইন্ডিভিজুয়াল পাৰ্ট কেটা আমি এটা স্টাডি কৰিম ওকে এটা স্টাডি আমি নেক্সট ক্লাছত কৰিম এটা ক্লাছত লৈ আমি এইখিনিয়ে ডিসকাস কৰিলো ওকে থ্যাংক ইউ